Hello dear students, welcome to Maths Education. Assam High School Test 2021 at ahi joa eta proshno jitu amar surface area volume related eta proshno. Ei proshnotu koa hoise soa question number 72 jitu tumalokor paper konot jar logot ase sai leba moi e tumalokok screen ot diye disu je eta ayotiyo khetror amak eta 3-dimensional figure eta kotha koise cuboid নাম দিছে যাক আয়তীয় ঘনক বুলি কোৱা হয় আয়তীয় ঘনক এটাৰ ক্ষেত্ৰত দিগ প্ৰস্থ আৰু উচ্চতা দিয়া আছে আমাক কি বুলি কৈছে এই আয়তীয় ঘনকটো 3-dimensional যেটো আমাৰ ফিগাৰ কিউবয়েড আছে 2 মিটাৰ বাই 0.5 মিটাৰ বাই 2 মিটাৰ এটো হৈছে আমাৰ ডাইমেনশন যাক আমি মাত্ৰা বুলি কওঁ ইতে এই ডাইমেনশনৰ যেটো পাত্ৰ আছে তাৰ ধাৰণ ক্ষমতা বুলি ক'লে বুজি পাবা ধাৰণ ক্ষমতা বা ক্যাপাসিটি যেতিয়া আহিব তেতিয়া তোমালোকে আনসাৰটো লিটাৰত উলিয়াব লাগে গতিকে ফাৰ্স্ট আমি ইয়াক ভলিউমটো আমি গম পাইলো আমি যদি মাল্টিপ্লাই কৰিবলৈ ট্ৰাই কৰো 2 আৰু 0.5 প্ৰডাক্ট কৰিলে আমি পাম কিমান 1.0 ভালদৰে সবা পইণ্ট থাকিলে তোমালোকে এনেদৰে ক্যালকুলেশন কৰিব ট্ৰাই কৰিবা 2 5 গুণ 10 হৈ আছে আৰু যেটো 11 দশমিক আছে গতিকে কি হ'ব 1.0 1.0 লগত আকৌ 2 পূৰণ কৰিলে আমি পাম কিমান 2.0 মিটাৰ এটা দুটা তিনটা কিউবিক মিটাৰ আৰু সদায় মন ৰাখিবা আয়তন বুলি যেটা কব ভলিউম বুলি যেটা কব তাত সদায় পাৱাৰটো কিমান আহিব 3 আহিব এতিয়া আমাক যেটা কৈছো যে ধাৰণ ক্ষমতা বুলি ক'লে আমি আনসাৰটো সদায় উলিয়াব লাগিব লিটাৰত গতিকে কি কৰিব লাগিব 2 ইনটু এই কথাটো মনোযোগ দিবা 1 কিউবিক মিটাৰ যদি হয় তেতিয়া হলে তাৰ ধাৰণ ক্ষমতা হ'ব 1000 লিটাৰ আৰু 1000 কিউবিক সেন্টিমিটাৰ যদি হয় তেতিয়া হলে তাৰ ধাৰণ ক্ষমতা হ'ব 1 লিটাৰ এই কথাটো তোমালোকে যদি মনোযোগ দিব পাৰা মনত ৰাখিব পাৰা তেতিয়া হলে তোমালোকে টেনশন ফ্ৰী এনে ধৰণৰ কোৱেশ্চন কৰিব পাৰিবা গতিকে আমাৰ বাবে যেটো কিউবিক মিটাৰ আছে গতিকে কিউবিক মিটাৰৰ পৰা যদি লিটাৰলৈ নিও আমি প্ৰডাক্ট কৰিব লাগিব 1000 গতিকে আমাৰ আনসাৰ হল 2000 লিটাৰ গতিকে সোৱা তোমালোকৰ বাবে ডি অপচনটো কাৰেক্ট অপচন